তহঁতে কোনোবা এজনেতো কথাটো এৰা ধৰা কৰিব লাগিব নহলেচোন তহঁতৰ সম্পৰ্কটোৱে মোৰো এতিয়া সেইটো কথাক লৈ চিন্তা হৈছে মানে মনটো কিবা ভাল লগা নাই হাতৰ পৰা বস্তুটো পৰি ভঙাৰ পিছত মনলৈ কিবা অনবৰতে বেয়া চিন্তা কিছুমানহে আহি আছে মেডিকেলত কাৰ কি হৈছে অমৃতা দেউতাকৰ হঠাৎ গা বেয়া হৈ গ'ল আৰে মৃদুল তুমি এনেকুৱা কৰিছা কিয় মানে বৈভৱ মৃদুল তাৰ মানে বেয়া খবৰ তুমি লৈ অহা নাইতো কি যে কৰি আছে নহয় ও বৰঠাকৰ মেডিকেলত অক্সিজেন নাই এইটোতো সৰু কথা নহয় মই খবৰ লৈছো আহি পাব স্যাৰ দেউতা তেখেতক অক্সিজেনৰ প্ৰয়োজন হ'ব বৰ্তমান আমাৰ হস্পিটেলত অক্সিজেন নাই কিন্তু আপুনি চিন্তা কৰিব নালাগে আহি আছে মই বেয়া পাইছোঁ বৰঠাকৰ যিটো বস্তু মেডিকেলত নাথাকিলে এজন মানুহৰ জীৱন মৰণৰ কথা আহিব পাৰে সেই বস্তুটো নাই বুলি ইনফৰ্ম কৰি আপুনি আপোনাৰ দায়িত্ব সাৰিব নোৱাৰে আপোনালোকৰ আলোচনা বিলোচনা পিছত কৰি থাকিব যদি ইয়াত অক্সিজেন নাই তেনেহলে দেউতাক বেলেগ এখন হস্পিটেললৈ লৈ নালাগে নালাগে বেলেগ হস্পিটেল নিয়া মানে আৰু বেছি দেৰিয়ে হ'ব কিন্তু কৈছো নহয় এই 2-1 মিনিটৰ ভিতৰতে আহি পাব এক্সকিউজ মি হেল্ল' চিন্তা নকৰিবা চব ঠিক হৈ যাব খুৰা দেউতাক ইয়ালৈ আনি ভুলেই কৰিলো নেকি বাৰু মানুহৰ 1 মিনিট উশাহ নাপালে কি অৱস্থা হয় আৰু এতিয়া অক্সিজেন আহিব দিব তুমি মনৰ জোৰ থকা ছোৱালী তোমাক আৰু মই কি বুজাম দেউতাৰ যদি কিবা এটা হয় একো নহয় বৈভৱৰ একো নহয় অকমান কষ্ট পাইছে ঠিক হৈ যাব ভাল হ'বই লাগিব আসলতে হি অলপ বেছি টেনচন ললে যে মানুহটোৱে যদি কাম কৰি দিবই নোৱাৰে পইচা কিয় লৈছিল এক্সকিউজ মি আপোনালোকক এটা কথা ক'ব পাৰোঁ নেকি খুধক তেখেতে মনত কিবা চাপ লৈ আছে নেকি আজি বহুত দিনৰ পৰা সি চাপতে আছিল আচ্ছা কি কথাত সুধিব পাৰোঁ নেকি কামৰ কাৰণে এইকেইদিনত তাৰ কেইবাটাও কাম হাতৰ পৰা ওলাই গৈছে লাষ্টলি এটা কামৰ কাৰণে এজন মানুহক বহুত টকা দিছিল আচ্ছা এই কামটো নহ'ল আৰু টকাখিনি যে ঘূৰাই পাব সেইটোও ঠিক নাই কামটো নহ'ব বুলি ময়ে তাক কৈছিলোঁ আৰু লগে লগে এয়া কামৰ প্ৰেছাৰ বৰ সাংঘাতিক প্ৰেছাৰ দেউতা ভাল হ'বনে আৰে কিয় নহ'ব দৰকাৰ হ'লে বাহিৰৰ পৰা ডক্টৰ মাতিম তুমি একদম টেনশ্যন নল'বা কি হৈছে ডক্টৰে কিবা কৈছে নেকি আপোনাক বৰ্তমান কোৱা নাই চেকআপ চলি আছে নিশ্চয় ক'ব কথাটো তোমালোকে ঘৰত জনাইছেনে নাই মোৰ ক'বলৈ সাহসেই হোৱা নাই উমিয়ে যদি কৈছে মই নাজানো ঐ মেমে বহুত দেৰি কৰি আছোন যাওগৈ নেকি মোৰো আমনি লাগিছে ময়ো যাওঁগে নেকি ঐ যাওগৈ বুলি যে কৈছ মেম আহি যায় যদি ফোন এটা কৰি পেলাই কৈ দিওঁ নেকি ফোন কৰিব নালাগে মেছেজ এটাই দি দে মেছেজ এটা কৰি দিয়াটোৱে ভাল হ'ব মেম বা কি কামত বিজি আছে এই মেছেজে কৰি দিওঁ ৰ অ' মা মেমৰ নাম্বাৰটোত এটা মেছেজ কৰি দিয়াচোন পেচেণ্টৰ অৱস্থাটো ইমান ভাল নহয় দুদিনমান আইচিইউত ৰাখিব লগা হ'ব পাৰে আচ্ছা পিছে তেওঁৰ হৈছে কি ৰিপৰ্টবিলাক আহিলেহে গম পাম বাইদেউ তেখেত ভাল হ'বতো বৰঠাকৰ বাহ ছাৰ কি হৈছে কি হৈছে নকয় কিয় দেউতা বা আহিলে দীপ ক'ত
সি হস্পিটেলত হস্পিটেলত অঁ কি হৈছে তাৰ একো হোৱা নাই বৈভৱ দুৱৰাক আমাৰ হস্পিটেলত এডমিট কৰিছে তাৰমানে তেওঁৰ খবৰ কৰিবলৈ গৈছে নেকি সি খবৰ মানে সিয়েইতো তেওঁক আমাৰ হস্পিটেলত এডমিট কৰালে কি হৈছে এইবোৰ বৈভৱ দুৱাৰৰ অসুখ আৰু তেওঁক আমাৰ হস্পিটেলত এডমিট কৰাইছে দেৱে মই একো বুজি পোৱা নাই তেনেহ'লে তুমি তাকেই সুধি ল'বা যদি একো বুজি পোৱা নাই ৰ'বচোন ৰ'ব শুনকচোন বৈভৱ দুৱাৰাক আমাৰ হস্পিটেলত দেৱে এডমিট কৰাইছে কথাটো মই সঁচাকৈ বুজি পোৱা নাই তুমি কথাটো কিয় তেনেকৈ কৈছা মই বুজি পাইছোঁ মই তোমাক এটা কথা ক্লিয়াৰ কৰি দিওঁ তোমাৰ সন্মুখত যদি কাৰোবাৰ বিপদ হোৱা দেখা আৰু তেওঁক হেল্প কৰিব পৰাকৈ যদি তোমাৰ কেপাচিটি থাকে তেনেহ'লে হেল্প কৰিব লাগে আৰু আমাৰ দেৱেও সেইটোৱেই কৰিছে মানুহজনৰ অৱস্থাটো সিমান ভাল নহয় বৰঠাকুৰে চাই আছে মই এপাক খবৰ কৰিবলৈ যাম বুলি ভাবিছিলোঁ কিন্তু সময় নাপালোঁ মই কাইলৈ এপাক যাম কথাটো কিন্তু মই বৰ ভাল পোৱা নাই নাপায় নীলা নাপায় দেৱে যেতিয়া কথাটো সহজভাৱে লৈ হেল্প কৰিছে তেনেহ'লে তুমি বেয়া পাই থকাটো ভুল হ'ব তেওঁলোকে আমাক অপমান কৰিছিল সেই কথাটো ইমান সোনকালে পাহৰি গ'লনে আপুনি অপমান নহয় মানুহজন বিমূৰত পৰিছে আৰু যোৱা কথাবোৰ গ'ল আৰু এতিয়া সেই সৰু সুৰা কথাবিলাকত লাগি থাকিলে তুমি ডাঙৰ ডাঙৰ কথাবোৰ কেতিয়া চিন্তা কৰিবা বাদ দিয়া এইবোৰ এবাৰো ফোন কৰিব নালাগেনে মোক কাক ফোন কৰিলে গম পাম বাৰু অমৃতাক তাকে ফোন এটা কৰোঁ অমৃতা ক'ত আছা মেডিকেলত কাৰ কি হৈছেনো দেউতাৰ আৰু কি হৈছে তেখেতৰ আমাৰ অমিতো তাতে আছে নেকি কি তুমিও তাক ফোন কৰি পোৱা নাই মইতো অথনিৰে পৰা ফোন কৰি আছো জানানে কিন্তু নট ৰিচেবল মই বাৰু তোমাৰ দেউতাৰ খবৰ ল'বলৈ যাম কাইলৈ এবাৰ আচ্ছা শুনা আমাৰ অমিতে যদি ফোন কৰে তুমি কিন্তু মোক জনাবলৈ নাপাহৰিবা হা থৈছো দিয়া তাইলৈকো ফোন কৰা নাই সি গ'ল কলৈ সেইপিনে অমৃতাৰ দেউতাকৰ অসুখ হে প্ৰভু মই আৰু চিন্তা কৰিব নোৱাৰা হৈছো মই কি কৰিব লাগিছিল হস্পিটেললৈ গৈ চিঞৰ বাখৰ কৰিব লাগিছিল নালাগে চিঞৰ বাখৰ কৰিব কিন্তু তই অলপ চিন্তাত পৰিব লাগিছিল আৰে মই একো কিয় চিন্তাত পৰিম মই কলৈ গৈছিলোঁ সেইবিলাক চিন্তা কৰি থাকিব নালাগে যদি চিন্তাই কৰিব নালাগে তেতিয়াহ'লে কলৈ গৈছিলে নকওঁ কিয়নো কম তেনেকৈ চাইছো যে তহঁতক এইবোৰ বস্তু নানিবলৈ কিমান বাৰ ক'ব লাগে তোলে না নাই নহয় তই নাখালে হ'ল মোৰ সন্মুখত খালেই মই বেয়া পাওঁ ঐ ৰত্নাকৰৰ পৰা বাল্মীকি হৈছে ঠিকেই কিন্তু কামত আহিব জানো হা মানে তই যাৰ কাৰণে ৰত্নাকৰ পৰা বাল্মীকি হৈছ তেখেত দেখোন এতিয়া অমিতাৰ দেউতাকৰ প্ৰতি ব্যস্ত আহিলি যে তই কথাটো ইমান সহজভাৱে লৈছ যে কিয় আৰে সহজভাৱে কেতিয়া ললো তেতিয়াহ'লে তই কথাটো ৰিয়েক্ট কৰা নাই কিয় মই কি কৰিব লাগিছিল হস্পিটেললৈ গৈ চিঞৰ বাখৰ কৰিব লাগিছিল নালাগে চিঞৰ বাখৰ কৰিব কিন্তু তই অলপ চিন্তাত পৰিব লাগিছিল আৰে মই একো কিয় চিন্তাত পৰিম দেৱৰাজে অমিতাৰ দেউতাকৰ প্ৰতি ইমানেই ব্যস্ত হৈ আছে তাৰমানে এতিয়া অমৃতাৰ প্ৰতি দুৰ্বলতা আছে অমৃতাৰ প্ৰতি যদি দুৰ্বলতা আছে তেতিয়াহ'লে তোৰ কি হ'ব মই যি বিচাৰিছো সেইটোৱে হ'ব কেনেকৈ বৰশী বোৱা দেখিছ এই ধৰ হুইল বৰশীত যেতিয়া মাছ লাগে
লাহে লাহে বৰশীৰ ৰছীডাল ঢিলা কৰি এৰি দিয়ে যাতে মাছটোৱে টোপটো ভালকৈ খাবলৈ বিচাৰোঁতে ডিঙিৰ গুৰিলৈকে বৰশীৰ ৰছীডাল সোমাই যায় আৰু যেতিয়া বৰশীত মাছটো লাগি ধৰা বুলি গম পায় লাহে লাহে আকৌ চপাই আনে আৰু বৰশীত লাগি ধৰা মাছটো এটা সময়ত হাতৰ মুঠিত আহি চট পঠাবলৈ ধৰে দেৱ মোৰ বৰশীত লগা মাছ টোপটো ভালকৈ খাবৰ কাৰণেহে ৰছীডাল ঢিলা কৰি দিছোঁ সময়ত কিন্তু ঠিকেই চপাই আনিম কিবা বুজি পালিনে ফেন্টাস্টিক ন কলে গৈছিলি তই হা ফোন এটাও কৰিব নোৱাৰিলি নে ৰাতিটো কেনেকৈ আছো একমাত্ৰ ভগৱানেহে জানে কলে গৈছিলি তই ক'ত আছিলি মুখখনো এনেকৈ শুকাই আহিছে যে নুশুলি নেকি ৰাতিটো ফোন এটাও কৰিব নোৱাৰাকৈ এনেকৈ কি কামত গৈছিলি তই ফোনটো যে ইচ্ছা কৰিয়ে কৰা নাই সেইটো মই বাৰু ভালকৈ বুজি পাইছো কিন্তু কি কামত গৈছিলি সেইটো কচোন আৰে মুখেৰে একো নামাত কিয় তই মোক এগিলাচ গৰম পানী দিয়া মা বাবা তই কলৈ গৈছিলি কি কামত গৈছিলি একো নকলি যে মই কলৈ গৈছিলো সেইবিলাক চিন্তা কৰি থাকিব নালাগে যদি চিন্তাই কৰিব নালাগে তেতিয়াহ'লে কলৈ গৈছিলি নকওঁ কিয়নো কম মই এজন মানুহক লগ কৰিব গৈছিলো কোন মানুহ কি কামত মই এই কামটো এৰি দিম মা কিন্তু কিয় মই ইয়াতকৈ বহুত ভাল কাম এটা পাইছো কি কাম ক'তনো ডুবাইত 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 আৰু মই সোনকালেই যাম কিন্তু তই মই জানো তুমি মোক এতিয়া কি সুধিবা যে এই কথাটো কৈ যোৱাত মোৰ আপত্তি কি আছিল মই যদি বাহিৰলৈ যাম বুলি কোৱা হ'লে তুমি মোক আপত্তি কৰিলাহেঁতেন এতিয়া সকলোবোৰ হৈ গ'ল এতিয়া মোক আপত্তি কৰি মা লাভ নাই আৰু মই অকলে ডুবাইলৈ নাযাওঁ তোমাকো লগত লৈ যাম আৰু অমৃতা ইয়াৰ কথাবোৰ অচিনাকি মানুহে কোৱাৰ দৰে লাগিছে যে কি হৈছে বাৰু কথাটো মই ডাইৰেক্টলি আংকলক ক'ব পাৰিলোহেঁতেন কিন্তু তেখেতে আমাক অনুগ্ৰহ কৰিছোঁ বুলি ভাবিব পাৰে কাৰণ বৰ্তমান তেওঁ কথাবোৰ বহলকৈ বুজিব পৰা অৱস্থাত নাই কিবা এটা ভাল বুলি কৰিবলৈ যাওঁতে যদি তেখেতে আমাক ভুল বুজে তেনেহ'লে কথাটো বৰ বেয়া হ'ব ক'ত আছা মনত পৰিল তোমাৰ ক'ত আছা সেইটো কোৱা
অফিচৰ কামবোৰ যি হৈছে আৰু মানুহজন ভাল হলেই হ'ল তেখেতৰ কিবা এটা হ'বলৈ হ'লে নহয় আণ্টি তেখেতৰ একো প্ৰব্লেম নহয় মেণ্টেলি বেছি শ্বক পোৱাৰ বাবে কিবা এটা হৈছে খুব কম দিনৰ ভিতৰত ঠিক হৈ যাব তাকেহে ভগৱানকে খাটিছো আৰু কাম বন নকৰিলেও নাই মানুহজন সুস্থ হৈ জীয়াই থাকক তেখেত সুস্থ হ'ব আৰু কামো কৰিব কামৰ দেখোন ঢেৰ খেলি মেলি লাগিছে হাতলৈ অহা কামো হেনো গুচি গৈছে মই কৈছো নহয় সকলো ঠিক হৈ যাব আংকলৰ এইখিনি সময়ত মই কথা এটা ক'বলৈ খুব বেয়া পাই আছো সেইকাৰণে কোৱা নাই আৰু আজি মই সেইকাৰণে আপোনালোকৰ ঘৰলৈ আহিলোঁ কথাটো কৈ যাবলৈ কি কথানো কোৱাচোন আমি তেখেতৰ অফিচিয়েল প্ৰব্লেমটো কিবা এটা সলভ কৰিব খুজিছোঁ মই বুজি পোৱা নাই চাওক বৰ্তমান আমাৰ হাতত জোখতকৈ বহুত বেছি কাম আছে তাৰে দুই এটা কাম যদি আমি তেখেতক দি দিওঁ নিশ্চয় তেখেতৰ প্ৰব্লেমবোৰ সলভ হ'ব কথাটো মই ডাইৰেক্টলি আংকলক ক'ব পাৰিলোহেঁতেন কিন্তু তেখেতে আমাক অনুগ্ৰহ কৰিছোঁ বুলি ভাবিব পাৰে কাৰণ বৰ্তমান তেওঁ কথাবোৰ বহলকৈ বুজিব পৰা অৱস্থাত নাই কিবা এটা ভাল বুলি কৰিবলৈ যাওঁতে যদি তেখেতে আমাক ভুল বুজে তেনেহ'লে কথাটো বৰ বেয়া হ'ব সেইকাৰণে ভাবিলোঁ কথাটো আপোনাক আগতে বুজাই লওঁ যাতে আপুনি তেখেতক বুজাই ক'ব পাৰে আমি তেখেতক কোনো অনুগ্ৰহ কৰিব খোজা নাই পাপাৰ এজন ভাল চিনাকি হিচাপে জাষ্ট অলপ হেল্প কৰিব বিচাৰিছোঁ আৰু কোৱাচোন হস্পিটেলৰ বিললৈ টেনশ্যন ল'ব নালাগে চিটুৱেশ্যনটো ঠিক হোৱাৰ পিছত লাহে লাহে দি দিব তোমাকনো কি উত্তৰ দিম মই একো বুজিয়েই পোৱা নাই বেলেগ উত্তৰ মই আপোনাৰ পৰা বিচৰা নাই মাত্ৰ ভুল বুজি নাথাকিলে আমি ভাল পাম কোৱা ক'ত আছা মনত পৰিল তোমাৰ ক'ত আছা সেইটো কোৱা তুমি জানানে নাজানা নাজানো কিন্তু দেউতা হস্পিটেলত আছে মই দেউতাৰ ওচৰতে আছো ঠিক আছে মই গৈ আছোঁ কোন হস্পিটেলত আছা ঠিক আছে আপুনি অলপ বৈভৱৰ তালৈ আহিছোঁ মই আহিলোঁ পিছে মই আণ্টিক কথা এটা কৈছোঁ আপোনাক নিশ্চয় ক'ব আপোনালোকে কথাটো আলোচনা কৰি মোক জনাব কি কথা আপোনাক ক'ব দিয়ক আৰু যদি নকয় আপুনি নিজে সুধিব মই কিবা কৈছোঁ নেকি ঠিক আছে